মিথুন চক্ৰৱৰ্তীক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক অহা 8 অক্টোবৰত দাদা চাহেব ফাল্কে লাইফ টাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হ'ব বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। ৭৪ বছৰীয়া অভিনেতা ৰাজনীতিবিদগৰাকীৰ বিষয়ে কওঁতে বৈষ্ণৱে কয়, মিথুন চক্ৰৱৰ্তীৰ উল্লেখযোগ্য চিনেমাৰ যাত্ৰাই প্ৰজন্মক অনুপ্ৰাণিত কৰে। 2021 চনত বিজেপিত যোগদান কৰা চক্ৰৱৰ্তীয়ে ৰাজ্যসভাত টিএমচিৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। টাটা গ্ৰুপে কেৰালাত স্থাপন কৰিব নতুন ছেমিকণ্ডাক্টৰ ফেক্টৰী। টাটা গ্ৰুপে ৯১,০০০ কোটি টকাৰ অভিলাষী ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অংশ হিচাপে কেৰালাৰ মাল্লাপুৰমত এটা সহযোগী উদ্যোগৰ বাবে বিবেচনা কৰিছে। টাইৱানস্থিত পাৱাৰশ্বিপ ছেমিকণ্ডাক্টৰৰ সহযোগত এই পদক্ষেপে কেৰালাৰ ঔদ্যোগিক বৃদ্ধিত সহায় কৰিব পাৰে আৰু ১ লাখ চাকৰিৰ সৃষ্টি কৰিব পাৰে। ৰাজ্য চৰকাৰৰ সৈতে আলোচনা চলি আছে যদিও স্থানীয় পৰ্যায়ত আনুষ্ঠানিক অধিসূচনা এতিয়াও বাকী আছে। ইজৰাইল হিজবুল্লাহ সংঘাতৰ মাজতে আমেৰিকাই বিমান বৃদ্ধি সৈন্যৰ প্ৰস্তুতি বৃদ্ধি কৰিছে। ইজৰাইল হিজবুল্লাহ সংঘাতৰ মাজতে মধ্যপ্ৰাচ্যত বিমান সহায়ক ক্ষমতা বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত সৈন্য নিয়োগ কৰাৰ বাবে অধিক প্ৰস্তুতি চলাইছে। পেণ্টাগনৰ মুখপাত্ৰ মেজৰ জেনেৰেল পেট্ৰিক ৰাইডাৰে কয় যে ইৰাণ আৰু ইৰাণ সমৰ্থিত অংশীদাৰ আৰু প্ৰক্সিসমূহে পৰিস্থিতিৰ শোষণ বা সংঘাতৰ সম্প্ৰসাৰণত বাধা দিবলৈ আমেৰিকা দৃঢ়প্ৰতিজ্ঞ। বেংগালুৰুত BCCIৰ নতুন ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী অৰ্থাৎ NCA নেশ্যনেল ক্ৰিকেট একাডেমী মুকলি। দেশৰ ক্ৰিকেট বিৱৰ্তনৰ এক উল্লেখযোগ্য অনুষ্ঠান বেংগালুৰুত নতুন ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে। এই অত্যাধুনিক সুবিধা যাক এতিয়া BCCI চেণ্টাৰ অৱ এক্সেলেন্স বুলি কোৱা হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে T20Iত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে আয়াৰলেণ্ডে। দেওবাৰে আবুধাবিত অনুষ্ঠিত হোৱা দ্বিতীয়খন T20Iত দক্ষিণ আফ্ৰিকাক 10 ৰানত পৰাস্ত কৰি আয়াৰলেণ্ডে দুখন মেচৰ শৃংখলা 1-1 পইণ্টত সমতা স্থাপন কৰে। ইতিহাসত প্ৰথমবাৰৰ বাবে আয়াৰলেণ্ডে দক্ষিণ আফ্ৰিকাক T20I মেচত পৰাস্ত কৰিছে। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে আফগানিস্তানৰ হাতত পৰাস্ত হৈছিল দক্ষিণ আফ্ৰিকা। দিৱালীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ DA 3-4% বৃদ্ধি কৰিব কেন্দ্ৰই, প্ৰতিবেদনত প্ৰকাশ। দীপাৱলীৰ পূৰ্বে কেন্দ্ৰই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডিয়াৰনেছ এলাৱেন্স অৰ্থাৎ DA 3%-4% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে তেওঁলোকৰ মৌলিক দৰমহাৰ 50% মূল্যৰ DA লাভ কৰে। কেন্দ্ৰটোৱে 2024 চনৰ মাৰ্চ মাহত শেষবাৰৰ বাবে DA 4% বৃদ্ধি কৰিছিল। সাধাৰণতে বছৰত দুবাৰকৈ DA বৃদ্ধি কৰা হয়, মাৰ্চ আৰু অক্টোবৰ মাহত। প্ৰতিদিনে 1 চামুচতকৈ অধিক নিমখ খালে ৰক্তচাপ বৃদ্ধি পাব পাৰে, WHO। দেওবাৰে বিশ্ব হৃদযন্ত্ৰ দিৱসৰ দিনা বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে যে প্ৰতিদিনে 1 চামুচতকৈ অধিক নিমখ খালে ৰক্তচাপ বৃদ্ধি পাব পাৰে, যিটো হৃদৰোগ আৰু ষ্ট্ৰোকৰ বাবে এক আগশাৰীৰ বিপজ্জনক কাৰক। WHOয়ে লগতে কয় যে সকলোৱে নিমখ ব্যৱহাৰৰ পৰামৰ্শ দিয়া সীমালৈ হ্ৰাস কৰিলে বছৰি আনুমানিক 25 লাখ লোকৰ মৃত্যু ৰোধ কৰিব পৰা যাব। এক জাতি এক নিৰ্বাচন পৰিকল্পনা ৰূপায়ণৰ বাবে চৰকাৰে 3খন বিধেয়ক পৰিকল্পনা কৰিছে, প্ৰতিবেদনত প্ৰকাশ। খবৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে ইয়াৰ এক জাতি এক নিৰ্বাচনী পৰিকল্পনা ৰূপায়ণৰ লক্ষ্যৰে সাংবিধানিক সংশোধনীৰ প্ৰস্তাৱ দিয়া 2খনকে ধৰি 3খন উল্লেখযোগ্য বিধেয়ক অনাৰ কথা চিন্তা কৰিছে। লোকসভা আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰীসভাই এক জাতি এক নিৰ্বাচনৰ প্ৰস্তাৱ অনুমোদন জনোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে। নিৰ্বাচনী ইস্তাহাৰত নিবনুৱা যুৱক-যুৱতীক প্ৰতি মাহে 11,000ৰ প্ৰতিশ্ৰুতি দিয়ে JJP আৰু ASPয়ে। হাৰিয়ানা নিৰ্বাচনৰ বাবে ASP আৰু দুষ্মন্ত চৌটেলাৰ JJPয়ে প্ৰকাশ কৰে জনসেৱা পত্ৰ নামেৰে ইস্তাহাৰ। নিবনুৱা যুৱক-যুৱতীক 11,000 প্ৰতি মাহৰ ভাত্তা, 1 লাখ মহিলাৰ বাবে চৰকাৰী চাকৰি আৰু শস্যৰ ক্ষতিৰ বাবে প্ৰতি বিঘাত 25,000 টকা ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰিও জিন্দত IIT নিৰ্মাণ, MSPত শস্যক্ৰয় আৰু বৃদ্ধ পেঞ্চন 5,100 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক-যুৱতীক 1 লাখ সাহায্যৰ প্ৰতিশ্ৰুতি দিয়ে JJP আৰু ASP নিৰ্বাচনী ইস্তাহাৰত।
NSA ভ্ৰমণৰ পূৰ্বে ফ্ৰান্সে দাখিল কৰিলে চূড়ান্ত ৰাফেল জেটৰ চুক্তিৰ প্ৰস্তাৱ অজিত ডোভালৰ ভ্ৰমণৰ পূৰ্বে ফ্ৰান্সে ২৬খন ৰাফেল মেৰিন জেটৰ চূড়ান্ত মূল্যৰ প্ৰস্তাৱ ভাৰতক দাখিল কৰে ভাৰতীয় নৌসেনাৰ বাবে গুৰুত্বপূৰ্ণ এই চুক্তিত উত্তম ৰাডাৰ আৰু এক্সট্ৰা মিছাইলৰ দৰে থলুৱা ব্যৱস্থাৰ একত্ৰীকৰণৰ কথা উল্লেখ আছে আলোচনা অব্যাহত আছে এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে সমাপ্ত হোৱাৰ সম্ভাৱনা আছে